হে গাইজ, মই অন্যতা মিনিট ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে মৰম দিব। আজি সন্ধিয়া বাহঁতৰ ঘৰত খানা আছে। খানানো কি হয় চাই থাকক। বাহঁতৰ ঘৰ গৈ পাই পিঁয়াজ কটাত লাগি গ'লোঁ। পিঁয়াজ কটা অলপ দেৰি পিছতে ৰুটি বেলিবও হৈ গ'ল। ৰুটি দাদা, ভাইটি, বাহেঁতি চবে মিলি বেলি আছে। মোৰ অকল লৰা ধৰা ডিউটি পৰিছে দেই গাইজ। ভিডিঅ' কৰি থাকিলে সেইটোৱে ভাল, একো কাম কৰিব নালাগে। তাৰ অলপ দেৰি পিছতে ৰুটি বেলা কমপ্লিট হৈ গ'ল। ৰুটিখিনি বায়ে সেকি দিলে আৰু। তাৰ অলপ দেৰি পিছতে বায়ে চামুচ এখনত নিমখ অকণমান লৈ ধেমালি কৰোঁগৈ বুলি ক'লে। ধেমালিনো কাৰ লগত কৰোঁ চাই থাকক দেই। ধেমালিটো বৰ্তাহঁতৰ ল'ৰাটোৰ লগতে কৰি দিলোঁ আৰু। তাৰ মুখৰ ভাঁজটো চাওক। টেষ্ট কৰিব দিম এইটো। ইয়াতে টেষ্ট কৰিম আকৌ। টেষ্টটো কওঁ। চামুচে খাম নেকি? তাৰ অলপ দেৰি পিছতে ৰুটি খাবলৈ হৈ গ'ল। চবে খাবলৈ ষ্টাৰ্ট কৰিলেই। ময়ো এটা পাইট খাই চাওঁ দেই গাইছ, কেনেকুৱা লাগেনো। খাবলৈ পিছে ভাল হৈছিলে দেই গাইছ। এতিয়া ভাইটিক সুধি চাওঁ কেনেকুৱা লাগিছে খাবলৈ। খাই দিয়া। ৰুটি খোৱাৰ মাজতে এজনীয়ে আকৌ পোলাও উলিয়াই ল'লে গাইছ। তাই বোলে ৰুটি নাখায়, পোলাওৱে খায় বোলে। কেনেকুৱা? মজা ন? তাৰ অলপ দেৰি পিছতে চবে খাই মেলি জুইৰ কাষতে অলপ বহিলো। চবে নিজৰ নিজৰ কথা কয়। চবৰ মাজত এনেকুৱা এটা থাকেই। সেইটো আপোনালোকৰ সেইপিনে থাকে নে নাথাকে ক'ব। আজিলৈ এৰিছো দেই গাইছ। নেক্সট এটা ব্লগ সৈতে লগ পাম। বাই বাই।